আজি সোণজান গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত শতবৰ্ষ গৰকা সোণজান গাঁৱৰ শতবাৰ্ষিকী অনুষ্ঠানৰ কাৰ্যসূচীৰ শুভাৰম্ভ ঘটে। অনুষ্ঠানটিত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে গাঁওখনত শতবৰ্ষ নৱনিৰ্মিত তোৰণখনি উদ্বোধন কৰা হয়। তোৰণখনি উদ্বোধন কৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াৰ লগতে উপস্থিত থাকে মাৰ্ঘেৰিটা ৰাজহচক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত ডাঙৰীয়া। 1923 চনতে প্ৰতিষ্ঠিত এই সোণজান গাঁওখনে 2024 বৰ্ষত 100 বছৰ সম্পূৰ্ণ কৰিছে। এই শতবৰ্ষ অনুষ্ঠানটিত গাঁৱৰ বিভিন্ন বয়োজ্যেষ্ঠ ব্যক্তিৰ উপস্থিতিৰ লগতে সোণজান যুৱ সংঘ, পুবেৰুণ যুৱ সংঘ, সোণজান আদৰ্শ মহিলা সমিতিয়ে গুৰি ধৰে। 5 জুন বিশ্ব পৰিৱেশৰ প্ৰতি সংগতি ৰাখি অনুষ্ঠানটিত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্থানীয় চিকিৎসক প্ৰকৃতিপ্ৰেমী ডক্টৰ প্ৰণৱজ্যোতি দত্তই। সমান্তৰালভাৱে সোণজান গাঁও প্ৰতিষ্ঠা কৰা 13জন ব্যক্তিৰ স্মৃতিৰ চিহ্নস্বৰূপে তেওঁলোকৰ পৰিয়ালবৰ্গইও বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰে। শতবৰ্ষ গৰকা বিৰা সোণজান 1923 চনৰ কোনোবা এটা পবিত্ৰ দিনতেই আচলতে সোণজান এই সোণজানৰ পুৰণা সোণজানৰ পৰা আহি কিনে 13জন পুৰোধাৰ ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিলে এই অঞ্চলটি। গতিকে আজি 100 বছৰ সম্পূৰ্ণ হ'ল। তাৰে এখন নতুনকৈ তোৰণ নিৰ্মাণ কৰা হৈছে। তাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সহযোগত আজি মোকে মুকলি কৰিব দিলে, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। খুব এখন সুন্দৰ গাঁও, বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ আৰু আচলতে সুন্দৰ গাঁও, প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এটা অঞ্চল আৰু বিশেষকৈ ভূমিপুত্ৰ ব্যক্তিসকলে বিশেষভাৱে ইয়াত মৰাণ, মটক, আহোম, কোচ, কলিতা, আদিবাসী এই মানুহখিনি ইয়াত বসবাস কৰি আছে। সুন্দৰ এটা পৰিৱেশ আৰু ইয়াৰ সমস্যাও নথকা নহয়, সমস্যাও আছে, ৰাইজৰ মনৰ কথাও ক'বলগীয়া আছে। আৰু ইতিমধ্যে আচলতে ডিগবৈ সমষ্টিটোৰ ডিলিমিটেশ্যন হোৱাৰ পাছত নতুনকৈ অন্তৰ্ভুক্ত হৈছে কৈলাশপুৰ গাঁও পঞ্চায়ত এই সোণজান এই অঞ্চলটি। গতিকে আচলতে মই বিধায়ক এতিয়াও নহয়, 2024 হ'ম যদি সেইখিনি সুবিধা পাওঁ। গতিকে যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম। পুৰণা যি ডিগবৈ আছে, ডিগবৈৰ পৰা যিখিনি আমাৰ আমি ফাণ্ডৰ টকা পাম, ভৱিষ্যতে এই অঞ্চলৰ সহায় সহযোগিতা কৰাৰ মই আশ্বাস দিছোঁ। বিশেষকৈ ৰাস্তা ঘাটৰ যথেষ্ট ইয়াত সমস্যা আছে। আমাৰ পবিত্ৰ যিবিলাক নামঘৰ আছে জৰাজীৰ্ণ, এইখিনি নিৰ্মাণ কৰিবলৈ আছে, স্কুলঘৰ নিৰ্মাণ কৰিবলগীয়া আছে আৰু কমিউনিটি হল নিৰ্মাণ কৰিবলৈ আছে। আমাক যিখিনি জনাইছে ৰাইজে। গতিকে অদূৰ ভৱিষ্যতে নিশ্চয় ৰাইজৰ সহযোগত সেইখিনি সম্পূৰ্ণ কৰাৰ এটা আশ্বাস দিছোঁ, ভাল হ'ব। কালি যিহেতু লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল, সমষ্টিটোৰ পৰা সৰ্বানন্দ সোণোৱাল জয়ী হ'ল, কি অনুভৱ? নাই ভাল। আমি অনুমান কৰা মতে মই নিজেও কৈছিলোঁ যে আমি 3 লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ'ম বুলি, কিন্তু 2,75,000 ভোটৰ ব্যৱধানত জয়ী হৈছে আৰু বিভিন্ন স্তৰৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে আচলতে ভোট দিছে। গ্ৰাম্য অঞ্চল, চাহ বাগিচা অঞ্চল, চহৰ নগৰ অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিয়েই জনপ্ৰিয় প্ৰাৰ্থী, কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক
জয়ী কৰাৰ কাৰণে বিশেষকৈ এই অঞ্চলটোৰ প্ৰত্যেকগৰাকী ভোটদাতালৈ মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু মই সেৱা জনাইছোঁ। 1920 দশকতে আমাৰ এখন গাঁও প্ৰতিষ্ঠা হৈছিলে। 1923 চনত প্ৰতিষ্ঠা হৈছিলে সোণজান গাঁওখন। ইয়াৰ পিছত আমি 2024 বৰ্ষত 100 বছৰ আমি অতিক্ৰম কৰিছোঁ। গতিকে আমি এই বছৰজোৰা কাৰ্যসূচী আমি শতবৰ্ষ উদযাপন কৰিবলৈ আমি ব্যৱস্থা লৈছোঁ। আজি শতবৰ্ষ উদযাপনৰ শুভাৰম্ভণি কাৰ্যসূচী হিচাপে আমি পুৱা গাঁওখনত থকা যুৱ সংঘ 2খন আছে, এখন মহিলা সমিতি আছে, আমাৰ উদযাপন সমিতি আৰু সমাজ পৰিচালনা সমিতি আছে। আমি প্ৰত্যেকে একোখনকৈ আমাৰ পতাকা উত্তোলন কৰোঁ। সমান্তৰালভাৱে আমি স্মৃতি তৰ্পণ কৰোঁ। প্ৰতিটো সংঘ আৰু আমাৰ সমাজ পৰিচালনা সমিতি উদযাপন সমিতিৰ প্ৰত্যেকৰে আমাৰ সম্পাদকসকলে স্মৃতি তৰ্পণ কৰোঁ। লগে লগে আমি বৃক্ষৰোপণ কাৰ্যসূচী আমি লওঁ। যিহেতু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, ইয়াৰ লগত সংগতি ৰাখি আমি বৃক্ষৰোপণ এটা কাৰ্যসূচী লওঁ। কাৰ্যসূচীটো শুভাৰম্ভ কৰে আমাৰ স্থানীয় ডক্টৰ, আমাৰ গাঁৱৰে ডক্টৰ প্ৰণৱজ্যোতি দত্ত। তেখেতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে। সমান্তৰালভাৱে আমাৰ গাঁওখন প্ৰতিষ্ঠা কৰা 13জন ব্যক্তি, যি 13জন ব্যক্তিয়ে আমাৰ গাঁওখন প্ৰতিষ্ঠা কৰিছিলে, প্ৰথমতে খোপনি লৈছিলে এই গাঁওখনত, তেওঁলোকৰ স্মৃতিটো আমি তেওঁলোকৰ পৰিয়ালবৰ্গৰ দ্বাৰা একোজোপাকৈ আমি বৃক্ষৰোপণ কৰোঁ। ইয়াৰ পাছত আমি শোভাযাত্ৰা, আমি সাংস্কৃতিক শোভাযাত্ৰা এটা বাহিৰ কৰোঁ। সাংস্কৃতিক শোভাযাত্ৰাটো আমি ইয়াৰ পৰা গাঁওখনক এপাক মাৰি আহি ইয়াত আকৌ আমি উপস্থিত হওঁহি। মাজতে আমাৰ গাঁওখনত এখন শতবৰ্ষ সোঁৱৰণত আমি শতবৰ্ষ স্মৃতি তোৰণ এখন নিৰ্মাণ কৰি উলিয়াইছিলোঁ। সেই শতবৰ্ষৰ স্মৃতি তোৰণখন আজি সন্মানীয় ডিগবৈ সমষ্টিৰ বিধায়ক চুৰণ ফুকনদেৱে উদ্বোধন কৰে আৰু তেখেতে উদ্বোধন কৰাৰ পিছতে আমাৰ যিখন এতিয়া অতীত সোঁৱৰণ এখন মানে সভা হৈছে, এখন অতীত সোঁৱৰণ যিখন সভাত তেখেতে উপস্থিত থাকি বক্তব্য আগবঢ়ায়। লগতে আমাৰ এতিয়া গাঁওখনৰ যিসকল মহান ব্যক্তিৰ দ্বাৰা আমাৰ গাঁওখন প্ৰতিষ্ঠা হৈছিল বা তেওঁলোকৰ যিসকল সহযোগী আছিল, তেওঁলোকক যিসকলে প্ৰত্যক্ষ কৰিছিল, তেনেকুৱা ধৰণৰ আমাৰ বয়সীয়াল লোকসকলক লৈ আমি এখন সভা আয়োজন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ আজি শুভাৰম্ভণি অনুষ্ঠানটোৱে অন্ত পৰিব। কিন্তু আমাৰ বছৰজোৰা কাৰ্যসূচী থাকিব। বিভিন্ন সময়ত আমাৰ বিভিন্ন কাৰ্যসূচী থাকিব। আমাৰ ধৰ্মীয় কাৰ্যসূচী থাকিব, সাংস্কৃতিক অনুষ্ঠান থাকিব, ক্ৰীড়া কাৰ্যসূচী থাকিব। এনেকৈ আমি গোটেই বছৰটো আমি কাৰ্যসূচী কৰি যাম।